আমার ছাত্র-ছাত্রী সকল আমার ইতিমধ্যে কম্পার্টমেন্টাল এক্সামৰ আমাৰ যি নোটিফিকেশন আহি গল তোমালোকে চাইছোৱা মই তোমালোকক দুদিনৰ আগত এটা ভিডিও দিছিলো কিন্তু এবাৰ তোমালোকৰ কাৰণে আৰু ভাল খবৰ যে আৰু কিছু তোমালোকৰ কাৰণে সুবিধা আছে কিনো আমি কৰিব লাগিব তোমালোকে এবাৰ চাই লোৱা এতিয়া আমাৰ ইয়াত প্ৰথম কথা হৈছে যেটো এক্সামিনেশন হ'ব তাত চোৱা যে as per approve of the board it has been decided to hold the compartmental examination of HSLC examination 2025 for those candidates who could not come out successful in HSLC examination 2025 but failed in maximum 3 subjects and obtained minimum 170 marks in aggregate. এখিনি পুরা হাইলাইট কৰি দিছে সোয়া গটিকে তোমালোকৰ কাৰণে এটো ভাল খবৰ যে এবাৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে তিনটা বিষয়ত বেয়া কৰিছা সেই সকল ছাত্ৰ-ছাত্ৰীয়ে বেয়াও কৰিছা আৰু তোমালোকে এগ্ৰিগেট মাৰ্কস 170 কিন্তু পাব লাগিব মিনিমাম দেই গটিকে তেতিয়া হলে they will be eligible to appear in the compartmental examination in a single chance তোমালোক কিন্তু এবাৰ হে দিবলে দিব compartmental exam তোমালোকে এবাৰত হে দিব পাৰিবা আৰু কোন সকল ছাত্ৰ-ছাত্ৰীয়ে পাৰিবা যি সকল ছাত্ৰ-ছাত্ৰীয়ে টোটাল মাৰ্কস এটিয়া মাৰ্কশিটত বেয়া কৰাৰ পিছত টোটাল মাৰ্কস 170 পাইছা অথচ তিনটা বিষয়ত বেয়া কৰিছা তেওঁলোকে সিঙ্গল চান্স পাব এটো খুবই ভাল কথা আৰু তাৰ লগে লগে কি হ'ব তোমালোকে কি কৰিব লাগিব পৰীক্ষা দিয়াৰ পিছত তোমালোকে candidate appearing in compartmental examination has to secure minimum 30% marks in subject appeared and his her total marks must be 180 or above to come out successful আৰু হে ছাত্ৰ-ছাত্ৰী জনে পৰীক্ষা গিটা যত দিব 30% কে পাব লাগিব আৰু তেওঁলোকে কি কৰিব লাগিব তালকে total marks 180 বা 180 কে বেছি হ'বই লাগিব আৰু তাৰ পিছত তোমালোকৰ কাৰণে ভাল খবৰ all successful candidates will be eligible to take admission in higher classes in the same academic year এই বছৰতে সকলো ছাত্ৰ-ছাত্ৰীয়ে একেলগে পঢ়িব পাৰিবা যি নহওক meanwhile in such candidates cannot come out successful in the compartmental examination পৰীক্ষা তোমালোকে দিলা যি সকল ছাত্ৰ-ছাত্ৰীয়ে এটো পৰীক্ষাটো পাছ নকৰিলা কাৰণ যেহেতু single chance they shall have to take readmission in their respective school to appear again as regular candidates if so desire তোমালোকে আকৌ পুনৰ ৰেগুলাৰ ষ্টুডেন্ট হৈ ক্লাস 10 ত পঢ়িব লাগিব তে তোমালোকে তলৰ কথাখিনি ভালকে চাই যোৱা কি কৰিব লাগে আৰু কি কৰিব না লাগে তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামিনেশনৰ 2025 ৰ সিঙ্গল চান্স will commence from the date to be notified later on তোমালোকক একদম ডেট দি থাকিব কেতিয়া হ'ব তোমালোকৰ ডেট টু দিব ডিটেইল schedule for online filling up to application through respective school will be notified within 3 days from the date of declaration of results of HSLC examination 2025 এখন তোমালোকৰ উলাইছিলে 11 এপ্ৰিলত গটিকে 12 13 14 এই কিদিনতে তোমালোকৰ এটা স্কুল টু কালিপা খুলিবই গটিকে বিহু বন্ধ আছিল গটিকে তোমালোকক স্কুলে হেখিনি মানে তোমালোকক কৰি দিব তাৰ পিছত তোমালোকে তো জানাই যাব পাৰিবা গইপলা যোগাযোগ কৰিলে হৈ যাব তাৰছত তোমালোকৰ কিন্তু এটা সাবজেক্টত 500 কে তোমালোকে ফিজ দিব লাগিব তোমালোকে অনলাইন হেতু তোমালোকে পে কৰিব লাগিব দুটা সাবজেক্ট হলে 1000 তিনটা সাবজেক্ট হলে 1500 অৰ্থাৎ 1500 টকা আৰু তোমালোকৰ সেন্টাৰ ফি তোমালোকৰ হ'ব কিমান 150 টকা paid by each candidate তোমালোকৰ যেহেতু তোমালোকৰ সেন্টাৰ ফি দিব লাগিব 150 টকা আৰু তোমালোকে কিন্তু সাবজেক্ট ওয়াইজ তোমালোকে 500 কে দিব লাগিব তাৰ পিছত তোমালোকৰ আৰু কি হ'ব সোৱা তাতে তোমালোকে দিব লাগিব কি তোমালোকৰ যেহেতু ইয়াত তোমালোকৰ পৰীক্ষা দিবলে যাওতে center in charge থাকিলে তোমালোকৰ center fee will be collected from the candidates by the centers তোমালোকৰ এটো center fee টো তেওঁলোকে যেহেতু ক্যান্ডিডেটৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব আৰু তাৰ বাদে তোমালোকৰ থিওৰি পেপাৰ বিলাক তোমালোকে দিব লাগিব আৰু থিওৰি পেপাৰত তোমালোকে কিন্তু একদম জেনেকে ধৰা জবছৰতকে বেলেগ মই আকৌ কৈছো তোমালোকে প্ৰ্যাকটিক্যাল এক্সামিনেশন জি মাৰ্কস পাব লাগিব বা তোমালোকে কিন্তু বেলেগ বেলেগকে কেৰি কৰিব লাগিব
তোমালোকে পৰীক্ষাৰ মানে মাৰ্কস টু OMR sheet যদি দেখিছা OMR sheet objective question of core subject as in the main HSLC examination একদম একে হ'ব 2025 candidates of those core subject will have to pass separately in OMR answer sheet in and descriptive part of question in the compartmental examination কাৰণ তোমালোকক যেহেতু তিনটা বিষয় দিছে এটা লাস্ট এটাই চান্স দিছে গতে তোমালোকে সাবজেক্ট ওয়াইজ 13 পাব লাগিব 45 ভিতৰত 13 45 ভিতৰত 13 পাব লাগিব তাৰ পিছৰটো হৈছে the list of center of holding compartmental examination will be notified in the portal আৰু the head of the school have to give choice as for the center or in the online portal itself while filling up the forms of candidates. However, in case of no candidates found to be less than 50 in a center, it will be merged with the nearest center, the subject for compartment. তাৰমানে কেতিয়াবা এনেকুৱা হ'ব পাৰে তোমালোকে ধৰা আগত জেনিবা এখন স্কুলত পৰীক্ষা দিছিলা এবাৰ যদি তেনেকুৱা তোমালোকৰ সাবজেক্ট সবৰে কম্পাৰ্টমেন্টল বেলেগ হ'ব গতিকে তোমালোকক হেতু স্কুলৰ পৰাই তোমালোকক চইচ কৰি দিবই কিন্তু যেবা দেখিছা যেবা সায়েন্স বিষয়টো ষ্টুডেন্ট জেনিবাতে বহুত আছে তেটা তোমালোকে ওচৰৰ সেন্টাৰ পালা কিন্তু কেতিয়াবা এনেকুৱা হল ধৰা ম্যাথছ বা লছালি বহুত বেছি ছাত্ৰ ছাত্ৰী নাই তেটা হয়তো অকমান বেলেগ এখন স্কুলতো হ'ব পাৰে হেতু তোমালোকক কৈ দিব হেতুৰ কাৰণে চিন্তা কৰিব নালাগে তোমালোকে গম পাবাই আৰু তোমালোকৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে পাস কৰিব সাকসেসফুল ক্যান্ডিডেট উইল গেট composite fresh mark sheet cum certificate আজিকালি mark sheet cum certificate দিয়া তোমালোকে তেনেকে তোমালোকে পাই যাবা আৰু তোমালোকে হে কাৰণে এখিনি তোমালোকে ফৰ্ম ফিল আপ কৰি তোমালোকে পৰীক্ষাৰ কাৰণে হাজু হোৱা ইয়াৰ লগত তোমালোকক মই এটা কথা আকৌ কৈছো যি ছাত্ৰ ছাত্ৰীয়ে অসমীয়া সাবজেক্টত বেয়া কৰিছা হে ছাত্ৰ ছাত্ৰীৰ কাৰণে মই তোমালোকক একদম পুৰা তোমালোক ৰেডি থাকা মই ধুনিয়াকৈ তোমালোকক আগবঢ়াই দিম গতিকে তোমালোকে খালি আজি মোক কমেন্ট কৰিবা যে কি কোন কিমান ছাত্ৰ ছাত্ৰী আছা অসমীয়া বিষয়টোৰ কাৰণে আৰু মই কেনে ধৰণৰ লোকক সহায় কৰিব পাৰো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু কিবা থাকিলে তোলে কমেন্ট কৰি মোক জনাবা কাৰণ মই অপেক্ষা কৰি আছো যেটো তোমালোক পৰীক্ষাৰ কাৰণে হাজু হ'ব হল তোমালোকৰ এটাই চান্স আৰু বহুত বেছি ভাল খবৰ তোমালোকে সেম ডেটছত পঢ়িব পাৰিবা গতিকে ইমানতে আজিলে মই তোমালোকৰ লগত এখিনি ৰাখিলে তোমালোকৰ কথাখিনি মোক সাবস্ক্ৰাইব মানে তোমালোকে মোক জনাবা কমেন্টৰ যোগেদি থ্যাংক ইউ